জয় জগারে নামেক মা তুই ওই সবার ভিতর আরে আয় আয় রে তোক মই শেষৰ বাৰৰ বাবে সুধিছো জয়মতী তোক শেষৰ বাৰৰ বাবে সুধিছো এইবাৰ তোক ক্ষমতাৰে নহয় জয়মতী লু গৰম কৈ তাৰে শেষ দিম কেতিয়াও নিদিও ঐ তই যদি এৰ পৰা আজি উত্তৰ উলিয়াব পাৰ তেন্তে তোক ওপৰা খাবৰ বিষয় মোক উলিয়াব এলটিকে মহাবিদ্যালয়ত ইতিমধ্যে যেহেতু ডিব্ৰুগড় যি অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ যেহেতু যুৱ মহোৎসৱ চলি আছে আমি তাৰ দৃশ্য দেখুৱাইছোঁ ইয়াতে যিহেতু আজি বিশাল শোভাযাত্ৰা বাহিৰ কৰা হৈছে এই বিশাল শোভাযাত্ৰা আমি দৃশ্য দেখুৱাবলৈ পোনে পোনে যত্ন কৰিছোঁ যে অগণন যিহেতু ইয়াতে ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ৭২খন মহাবিদ্যালয় ইয়ালৈ আহিছে ৭২খন মহাবিদ্যালয়ৰ ভিতৰতে দেখিবলৈ পোৱা গৈছে যে ইয়াতে ১৬০০ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে মই অধ্যক্ষ আছে মহাবিদ্যালয় মই আপোনাৰ ওচৰলৈ আহিছোঁ যে কি ক'ব যে কিমান এতিয়া অংশগ্ৰহণ কেনেকুৱা হৈছে শোভাযাত্ৰা আমাৰ ইমান সুন্দৰকৈ প্ৰত্যেকখন মহাবিদ্যালয় যোগদান কৰিছে ইয়াত শোভাযাত্ৰাত আৰু এই গোটেই চাৰিদিনীয়া কাৰ্যক্ৰমটো ইমান সুন্দৰভাৱে হৈছে তাৰ কাৰণে মই আৰু সকলোৱে সহায় সহযোগ কৰিছে তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত সকলো মহাবিদ্যালয় যোগদান কৰিছে এই শোভাযাত্ৰাত এটা সাংস্কৃতিক এটা সমন্বয় আমাৰ উজনি অসমৰ এটা সাংস্কৃতিক সমন্বয় এটা সাংস্কৃতিক আন্দোলন আমাৰ মহাবিদ্যালয়ৰ যোগেদি আমি গঢ়ি তুলিব পাৰিছোঁ আমি শোভাযাত্ৰাও দেখুৱাম যিহেতু উদ্বোধন কৰিছে বিশিষ্ট ব্যক্তি জয়ন্ত খান ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা আজি কি ৰাখিছে পৰিৱেশ দেখি এটা সুন্দৰ পৰিৱেশ মানে লখিমপুৰ তেলাহী কমলাবাৰী মহাবিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ এটা উখল মাখল পৰিৱেশত সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতা অতি উল্লেখনীয় ৭২খন মহাবিদ্যালয় ইয়াত যোগদান কৰিছে আজি সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশ কৰিব পৰা এটা স্থল পাইছে তেওঁলোকে নতুন চিন্তা চৰ্চাৰ ইয়াত উন্মেষ ঘটিব ইয়াৰ দ্বাৰাই বিশ্বৰ দৰবাৰলৈ অসমৰ বাৰেৰহণীয়া সংস্কৃতি লৈ যাবৰ কাৰণে তেওঁলোকে সুবিধা পাব গতিকে এটা সুন্দৰ পৰিৱেশ ইয়াৰ যি মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলে যথেষ্ট কষ্ট কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যথেষ্ট কষ্ট কৰিছে ছাত্ৰ ছাত্ৰীসকলক এই সুবিধাটো দিছে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত হয় আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে সমগ্ৰ যিহেতু আমি যি শোভাযাত্ৰা তাৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আৰু এয়া হ'ল যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰায় ৭২খন মহাবিদ্যালয় ইয়াতে ছাত্ৰ ছাত্ৰী আহিছে আৰু তেওঁলোকৰ যি প্ৰতিভা সেয়া আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে তেওঁলোকৰ যুৱ মহোৎসৱৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি জয় জগারে নামেক মা তুই ওই সবার ভিতর আরে আয় আয় রে একেধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন মহাবিদ্যালয় বাহনা মহাবিদ্যালয় বিভিন্ন ধৰণৰ তেওঁলোকৰ ইয়াতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ তেওঁলোকেও ইয়াতে এটা আপুনি কি প্ৰদৰ্শন কৰিছে আমাৰ ইয়াত যোগা ভাৰতবৰ্ষৰ যিটো ঐতিহ্য আছে যোগৰ ক্ষেত্ৰত পতঞ্জলিৰ পৰা আৰম্ভ কৰি সেই যোগৰ জৰিয়তে যে নিজৰ সুস্বাস্থ্যৰ অধিকাৰী হৈ আৰু সুস্থ মনৰ অধিকাৰী হৈ ভাৰতবৰ্ষক পুনৰ বিশ্বগুৰুখনত প্ৰতিষ্ঠা কৰিব পাৰিব তাকে আমি দেখুৱাইছোঁ এয়া যোগাৰ তেওঁলোকে যিহেতু প্ৰদৰ্শন কৰিছে আৰু এই বিভিন্ন ধৰণৰ তেওঁলোকৰ যি বিভিন্ন বিজ্ঞানৰ পৰা আৰম্ভ কৰি অসমীয়া সংস্কৃতি ইয়াতে তুলি ধৰা হৈছে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ অসমৰ কুটীৰ শিল্পৰ ওপৰত তেওঁলোকে কৰা পৰিলক্ষিত হৈছে চিত্ৰশিল্প মুখা শিল্প ইয়াতে সকলো দাঙি ধৰা হৈছে আৰু বস্ত্ৰ শিল্পৰো দাঙি ধৰিছে কাঠ শিল্পৰ ওপৰত কৰিছে তেওঁলোকে আৰু একেধৰণে ইয়াতে DDR কলেজ তেওঁলোকক দেখিবলৈ পোৱা গৈছে
এক সুন্দৰ পৰিৱেশ মই দেখুৱাইছোঁ সমগ্ৰ আপোনালোকে কি কৰিছে ডিগবৈ মহাবিদ্যালয়ত কি কৰিছে আহি থাকক আমাৰ ৰেলী হৈ আছে এতিয়া আৰু এতিয়া আমি জ্যোতিৰ জয়টো কৰি আছোঁ আমি আৰু আমাৰ বহুত ভাল লাগিছে ইয়াত আহি আমাৰ এনেই 3 দিন হৈছে আৰু আমি বহুতে এনজয় কৰিলোঁ আৰু আমি বহুতে কম্পিটিশ্যন আমি পাৰ্ট লৈছোঁ এতিয়া চাওঁ ৰিজাল্ট আছে তোক মই শেষৰ বাৰৰ বাবে সুধিছোঁ জয়মতী তোক শেষৰ বাৰৰ বাবে সুধিছোঁ এইবাৰ তোক ক্ষমতাৰে নহয় জয়মতী লু গৰম কৈ তাৰে শেষ দিম ঐ তই যদি ইয়াৰ পৰা আজি উত্তৰ উলিয়াব পাৰ তেন্তে তোক ওপৰা খাবৰ বিষয়ে নিশ্চয় হয় আমি দেখুৱাইছোঁ আৰু এনেধৰণে বহু কলেজ আছে যিহেতু 72খন কলেজ আমি এফালৰ পৰা যিমান পাৰোঁ তুমি জবান চুৰি আছে বিভিন্ন সাজ-সজ্জাত ছাত্ৰ ছাত্ৰীসকলক দেখা গৈছে যে তেওঁলোকে বিভিন্ন সাজ-সজ্জা আৰু অসমীয়া যি পৰম্পৰা তাক দাঙি ধৰা পৰিলক্ষিত হৈছে আমি সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ আৰু এক সুন্দৰ পৰিৱেশ অনন্য পৰিৱেশ আৰু এয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ দৃশ্য আমি দেখুৱাইছোঁ ইয়াতে মুখা শিল্পৰ সকলো ধৰণৰ ইয়াতে কৰা হৈছে নৰসিংহৰ ইয়াতে অৱতাৰ দেখুওৱা হৈছে পৰশুৰাম অৱতাৰ ভগৱানৰ গোটেইকেইটা অৱতাৰ ইয়াত দাঙি ধৰা পৰিলক্ষিত হৈছে বিভিন্নজনে বিভিন্ন ধৰণে ইয়াতে তেওঁলোকৰ প্ৰতিভাসমূহ ইয়াত কৰাৰ পৰিলক্ষিত হৈছে কি কৰিছে আপোনালোকে অসমীয়া সমাজত বাঁহৰ ব্যৱহাৰ একদম আৰম্ভণিৰ পৰা কেনেকৈ অন্তিম পৰ্যায়লৈকে কেনেকৈ মানে বাঁহৰ ব্যৱহাৰ হয় এইটো দেখুওৱা হৈছে বাঁহৰ ব্যৱহাৰৰ ওপৰত কৰিছে অন্যান্য শোভাযাত্ৰা আমি দেখুৱালোঁ আপোনালোকক লখিমপুৰ এনেধৰণে 72খন মহাবিদ্যালয় অংশগ্ৰহণে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত দেখিবলৈ পোৱা গৈছে যে এক অনন্য পৰিৱেশ